Hello students, welcome to our channel. আৰু আজি আমি দশম শ্ৰেণীৰ ত্ৰিকোণমিতিক অনুপাতৰ 8.2 অনুশীলনীটোৰ কেইটামান কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যনটোৰ 4 নম্বৰটো লোৱা হৈছে sin 30 plus 1245 minus cos 60 divided by 630 plus cos 60 plus cos 45 আমি ইয়াৰ মান উলিয়াব লাগে। এতিয়া ত্ৰিকোণমিতিক অনুপাতৰ কোণৰ মানৰ তালিকাৰ পৰা আমি মান বহুৱাম ইয়াত। sin 30 half plus 1045 1 minus cos 60 2 by root 3 630 2 by root 3 plus cos 60 half plus 45 1 এতিয়া আমি যেহেতু ভগ্নাংশ আকাৰত আছে গতিকে লসাগু ল'ব লাগিব। ইয়াৰ তলত আছে 2 ইয়াৰ তলত √3 গতিকে লসাগু আহিব 2 √3। এতিয়া ইয়াৰ 2 আৰু ইয়াৰ 2 একে আছে, এইটো কাটা যাব, গতিকে √3 * 1 √3 প্লাছ 1ৰ তলত আমি 1 থাকা বুলি ধৰিলে এইটো সম্পূৰ্ণ বাৰ যাব 2 √3 into 1 2 √3 minus √3 আৰু √3 একে নিচিনা কাটা যাব, 2 থাকিব, 2 into 2 4 divide by একেদৰে ইয়াত লসাগু আহিব √3 আৰু 2 কাৰণে 2 √3 √3 আৰু √3 কেনসেল যাব, প্ৰথম পাৰ্টত 2 into 2 4 প্লাছ দ্বিতীয় পাৰ্টত 2 আছে, 2 2 কেনসেল যাব, সেম আছে কাৰণে √3 into 1 √3 প্লাছ 1ৰ তলত 1 আছে গতিকে ইয়াত সম্পূৰ্ণ বাৰ যাব 2 √3 into 1 2 √3। যেহেতু আমি ওপৰৰ ভগ্নাংশ আৰু তলৰ ভগ্নাংশৰ হৰটোত একে নিচিনা ৰাখি 2 √3 পাইছো, গতিকে আমি কেনসেল কৰি দিব পাৰিম আৰু বাকি থাকিলে √3 ইয়াত এটা প্লাছ ইয়াত দুটা প্লাছ 3 √3 minus 4 তলত আহিছে √3 এটা প্লাছ দুটা প্লাছ 3 √3 প্লাছ 4। ইয়াত আমি হৰ পৰিমেয়কৰণ পদ্ধতি অৱলম্বন কৰিম 3 √3 plus 4 whole into 3 √3 minus 4 একেদৰে ওপৰৰ ৰাশিটো 3 √3 minus 4 whole into 3 √3 minus 4 তলত আমি a plus b into a minus b ফৰ্ম পাইছো, গতিকে a square minus b square সূত্ৰটো প্ৰয়োগ কৰিম, গতিকে 3 √3 whole square minus 4 square ওপৰত 3 √3 minus 4 whole into 3 √3 minus 4 গতিকে a minus b whole square সূত্ৰৰ পৰা পাম 3 √3 whole square minus 2 a is 3 √3 dot b is 4 plus b square 4 square। ইয়াৰ পিছত আমি সৰল কৰি পাম
is equal 3 root 3 whole square, 3 3 is 9 into 3 27. 27 minus 2 into 3 6 into 4 24 root 3 minus 24 root 3 plus 4 square 16 divided by 3 root 3 whole square, 3 into 3 9 into 3 27 minus 4 square 16 is equal. এতিয়া আমি হৰটো 27 minus 16 বিগ কৰিলে পাম 11 অপৰত 27 plus 16 এতিয়া হাতে 13 3 হাতে 1 দিয়ালে 3 এটা 4 43 minus 24 root 3 আৰু এতিয়া হ'ব আমাৰ এনসার। নেক্সট আমি 2 নম্বৰ প্ৰশ্নৰ 3টো লোৱা আছে 2 3 ইয়াৰ আছে sin twice a is equal to sin a সত্য যেতিয়া এর মান হ'ব লাগে 0 নহলে 30 নহলে 45 নহলে 60 ইয়াত আমি অঙ্কটো কৰি চালে শুদ্ধ উত্তৰটো পাই যাম। আমি লিখো sin twice a is equal to sin a যদি a is 0 a is equal to 0 তেতিয়া left hand side sin twice a is equal এতিয়া আমি 0 ধৰিছো যেতিয়া মানটো বহাই sin 2 into a is 0 sin 0 value 0 right hand side is equal to sin a 2 sin a 2 into sin a is 0 2 into 0 is equal to 0 যেহেতু আমি 0 মানটো বহুৱাই লেফট হ্যান্ড সাইডৰ আনসাৰ 0 ৰাইট হ্যান্ড সাইডৰ আনসাৰ 0 পাইছো গতিকে এর মান নিশ্চয় আমি 0 দিব পাৰিম therefore a is 0 and its number is ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো লৈছো যদি sin x plus y is equal to 1 cos x minus y is equal to root 3 by 2 আৰু x is greater than y 0 less than equal to x plus y less than equal to 90 degree তেন্তে x আৰু y উলিওৱা answer 3 2 দিয়া আছে sin x plus y sin of x plus y is equal to 1 implies sin x plus y is equal to 1 or কাৰণে আমি sin 90 লিখিলে 1 ভ্যালু পাই গতিকে ইয়াত sin 90 লিখিম
sin 90. 90 implies দুইফালে sin আমি উঠাই দিলে X plus y is is equal equal to 90. 90 degree. So it is One. number 1. Next, cos x minus y root 3 by 2. Apo cos x minus y is equal to root 3 by 2 implies cos x minus y is equal to আমি লিখিব পাৰিম cos 30 root 3 by 2 cos 30 degree দুইফালে cos cos উঠাই দিলে আমি পাম x minus y is equal to 30 degree. So it is number 2. এতিয়া one আৰু 2 আমি অপোনেন্ট সিস্টেমত সমাধান কৰিব পাৰিম গতিকে 1 আৰু 2 যোগ কৰিলে কৰি পাওঁ এক নম্বৰৰ বাওঁফালত আছে x plus y আৰু দুই নম্বৰৰ বাওঁফালত আছে x minus y is equal to এক নম্বৰৰ সোঁফালত আছে 90 ডিগ্ৰী প্লাছ দুই নম্বৰৰ সোঁফালত আছে 30 ডিগ্ৰী তেতিয়াহ'লে y cancel twice 6 is equal to 120 degree is equal implies x is equal 120 by 2. by 2 is equal to 60 degree. এতিয়া এই x ৰ মান আমি যিকোনো এটা সমীকৰণত পঢ়াই দিলে y মান পাই যাম 1 নম্বৰত x is equal to 60 degree বহুৱাই পাওঁ এক নম্বৰ সমীকৰণ implies x plus y is equal to 90 implies x is 60 plus y is equal to 90 implies y is equal to 90 minus 60 therefore y is equal to 30 degree. তেতিয়াহ'লে আমি ইয়াত x ৰ মান পালো 60 ডিগ্ৰী আৰু y মান পালো 30 ডিগ্ৰী আৰু আজিলৈ আমি ইমানতে সামৰিলোঁ পুনৰ ধন্যবাদ থাকিল।